তেলৰ বটলত ফুল চেক কৰা পইচা এই দুটা ডাঙৰ মানুহ খাবলৈ থাকিলে ওচৰত সৰু মানুহে পেট পেকেট থাকিব নালাগে বুলি নাজানা মই মাত মাতিমে দেই আৰু দাদাই কি কয় মই তাত ঘৰ বজামেই নহ'লে জানে ভাই মই সৰুৰ পৰা কাটা কাটা কৰি পঢ়াই মা মৰি গ'ল নাকান্দিলোঁ দেউতা মৰি গ'ল নাকান্দিলোঁ আৰু যদি কোনোবাই কাৰোবাক কন্দুৱা খবৰ পাওঁ নহয় তাৰ চিধাই গৈ চালা সিদিনাখন ঘৈণীয়েকক কাটিবলৈ অহা মদাহীটো দাদাই এনেই কোৱা পিটন দিছে নহয় সি কাণত ধৰি কৈছে সি বোলে আৰু ঘৈণীয়েকক কেতিয়াও নকৰিব সি থাকিলে থানাখন নাথাকিলেও হেনা সিদিনাখন কি হ'ল গম পাইছ নাই দে আড্ডাম আৰু ডিউটি বোলা বস্তু নাই দে কেছ এটা কওঁ সিদিনাখন মানে মোৰ 50% বিয়াখন কি হৈয়ে গৈছিলে আধা দিয়া মানে হেৰি আধাটো থাকি গ'লগৈ আকৌ মানে বুজি লাগি আমাৰ ষ্টাফৰ এগৰাকী দেখিবলৈ বৰ ধুনীয়া মুখখন গোলকে খালি স্বাস্থ্য অকণমান ভাল পানা বহল তাৰপিছত তাৰে মূৰে মানে চুটি চুটি হেৰি এটা চলি আছে দুটা অপাৰেশ্যনবিলাকত একেলগে যাওঁ সেইদিনাখন গ'লো চুৰ ধৰিব জহান যেতিয়া চুৰ দেখাৰ লগে লগে দিলে নহয় চুৰৰ পিঠিত জাপ মাৰি নহয় চুৰ ধৰি দেখুৱাইছে চুৰ আহি খানা নাপালে ডাইৰেক্ট হস্পিটেল কিয় মানে গোটেই বহল মানুহজনী চুৰটোৰ পিঠিত জাপ মাৰি দিছে চুৰটো চেপেটা লাগিলে এই কাৰবাৰটোক যদি কেনেবাকে ঘৰত কৰি দিয়ে বেয়াকে চেপেটা লাগি যায় আপুনি চেপেটা হ'লে আমাৰ ভালে হ'ব দিয়ক আমি আৰু বেলেগকৈ গাড়ীখন বিচাৰি ফুৰিব নালাগে আপোনাৰ পিঠিতে বহি লৈ আমি দুয়ো তাচপাত খেলিব পাৰিম ভাই সময় গৈ আছে বয়স আহি গৈ আছে মোৰ গাটো অলপ ভাল নাছিলে মই লখিমপুৰৰ পৰা মোৰ ঘৰ বেছি দূৰ নহয় তথাপি ইয়াতে মোৰ চিনাকি মানুহ লগতে আছিলোঁ চুইচ অফ আছিলে ঘৰৰ মই য'ত আছোঁ তেওঁক খবৰ দিলে মোক জগাইলোঁ যেনেকৈ মা ঢুকাইছে বুলি সেয়াই আৰু মা ঢুকালোঁ আজি শিৱৰাত্ৰি দিনাখন মা ঢুকাল তো মানি ল'ব লাগিব আৰু উপায় নাই কিন্তু ইটোও মানি ল'ব লাগিব কৰ্ম কাৰণ সেইদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিলে মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে মই গ'লে আকৌ তোৰ চিন্তা লাগি থাকিব মোৰ কি হৈ আছোঁ গাটো বেয়া গাটো কাহ আছিলে গ'ল আৰু কিমানমান বয়স হৈছিলে তেখেতৰ 77 ইমানেই হৈছে সঠিক বয়সটো মাৰ আমি নাজানো আপুনি মঞ্চ অভিনয় কৰাৰ পিছত ঘৰত কৰি হয় মই এতিয়া দৰ্শক যিহেতু আহিছে আজি নাটক আছে আৰু যিহেতু মোৰ খাদ্যখন নাটক অভিনয় থিয়েটাৰ 120 জন মানুহ জড়িত হৈ আছে ৰাইজ জড়িত হৈ আছে আধাৰ কমি জড়িত হৈ আছে গতিকে মাক এতিয়া তেনেকৈ তুলসী তলতে ৰখা হৈছে আৰু মই যোৱালে কোনোবাইতে ৰাখি আছে গুৱাহাটীৰ পৰা গতিকে মই গৈ পেলাই সৎকাৰ কৰিম সকলোকে এটাই কওঁ মাৰ আত্মাই শান্তি পোৱা হ'ল বহুত সহজ সৰল বহুত সহজ হ'ল তেনেকৈ গুচি গ'ল কোনেও গম নাপালে কাকো কষ্ট নিদিলে মা আছে থাকক সেয়ে ঠিক আছে